তো নমস্কাৰ কোচ ৰূপম ভাই চেনেললৈ সকলোকে স্বাগতম জনালো। তো আজিৰ ভিডিঅ'টো আপোনালোকে ভিডিঅ'ত থাম্বনেইলখন চাই গমে পাইছে আজি কিহৰ ওপৰত ভিডিঅ'টো হ'ব। তো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে খুবেই আনন্দিত হ'ব আৰু আপোনালোকে এনেকুৱা কামত আগবাঢ়ি আহিব। তো আজি মই অলপ পিছতে ওলাই যাম শালকোছা চিলাৰা পুথিভঁৰালৰ বাবে ৰাজ্যৰ পৰা কিতাপ বিচৰা অভিযানত। তো শালকোছা অঞ্চলত পুথিভঁৰাল গঢ়ি তোলাৰ যি সপোন তাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমাৰ এই কিতাপ বিচৰা অভিযান। এই অভিযানৰ বাবে মই যাবলৈ ৰেডি হৈছোঁ। তো আজি আমি প্ৰথমে প্ৰৱেশ কৰিম বানিয়াপাৰা গাঁৱত। তো আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা চাই থাকক আৰু মোৰ ভিডিঅ'টো তলত যোনটো ৰঙা আখৰ ছাবস্ক্ৰাইব বুলি লিখা আছে সেইটো টিপি ছাবস্ক্ৰাইব কৰি দিয়ক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই হল আমাৰ এইখন হৈছে বানিয়াপাৰা গাঁও। আমি শালকোছা আঞ্চলিক আক্কাৰচুৰ তৰফৰ পৰা শালকোছা আঞ্চলিক আক্কাৰচুৱে বৃহত্তৰ শালকোছাৰ অঞ্চলৰ মাজমজিয়াত চিলাৰা পুথিভঁৰাল নামেৰে যিটো পুথিভঁৰাল নিৰ্মাণ কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে, সেইটো পুথিভঁৰালৰ কাৰণে আমি শালকোছাৰ প্ৰতিঘৰ মানুহৰ ঘৰত যোৱাৰ এটা আমি আঁচনি কৰিছিলোঁ। আৰু সেইমতে আজি আমি আমাৰ শালকোছাৰ অঞ্চলৰ একেবাৰে গাতে লাগি থকা মধ্য শালকোছাৰ বানিপাৰা গাঁৱত আমি যাবলৈ আজি আমি আহি উপস্থিত হৈছোঁ। আজি আমি বানিপাৰা গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰত আমি যাম শালকোছা আঞ্চলিক আক্কাৰচুৰ তৰফৰ পৰা, আৰু আমাৰ পুথিভঁৰালৰ বিষয়ে আমি তেওঁলোকক ক'ম। পুথিভঁৰালৰ কাৰণে তেওঁলোকৰ পৰা আমি এখন কিতাপ বিচাৰিম আৰু আমাৰ পুথিভঁৰালটো আমি কি হিচাপে বনোৱাৰ পৰিকল্পনা কৰিছোঁ সেইখিনি কথা জনাবৰ কাৰণে আমি এখন গোহাৰি চপাই উলিয়াইছোঁ। এইখন আমি তেওঁলোকক প্ৰদান কৰিম। লগতে পুথিভঁৰাল সম্পৰ্কে তেওঁলোকৰ যদি কিবা দিহা পৰামৰ্শ আছে এই দিহা পৰামৰ্শখিনি তেওঁলোকৰ পৰা আমি ল'ম। তো আমাৰ এই যিটো যাত্ৰা পুথিভঁৰালৰ কাৰণে আমাৰ লগতে আজি আমাৰ শালকোছা আক্কাৰচুৰে আমাৰ বিশ্বজিৎ চৌধুৰী উপস্থিত আছে, সোমবাৰ বৰ্মন উপস্থিত আছে, আমাৰ খণ্ডনাৰায়ণ ৰায় উপস্থিত আছে, দিবাকৰ বৰ্মন, মানৱ বৰ্মন, আমাৰ দীপজ্যোতি বৰ্মন, আমাৰ ভৱেন ৰায় উপস্থিত আছে আৰু আমাৰ সদস্য আহি আছে। আমি এতিয়া আমাৰ এই যিটো মিছন চিলাৰাই লাইব্ৰেৰী সেইটো আমি আৰম্ভ কৰিব ওলাইছোঁ। আজি আমি বানিপাৰা গাঁও আৰু শ্ৰীগ্ৰাম গাঁও এই দুখন গাঁৱত আজি আমি ঘূৰিম বুলি আমি ওলাই আহিছোঁ। নমস্কাৰ। আজি আমি এই বানিয়াপাৰা গাঁৱত আজি ওলাই আহিছোঁ। আমাৰ উদ্দেশ্য হ'ল আমাৰ সমাজত এটা মানে কেনেকৈ শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব পাৰি, আৰু এটা আমাৰ পৰিকল্পনা আছে ইয়াৰ পিছত লাহে লাহে মানে প্ৰত্যেক গাঁৱত এখনকৈ শাখা পুথিভঁৰাল কৰাৰ এটা পৰিকল্পনা আছে। আজি আমাৰ ষ্টাৰ্ট, আৰু আমি প্ৰত্যেক ঘৰতে যাম, এখনকৈ কিতাপ খুজিম, কিতাপৰ কাৰণে যাম আৰু চাওঁ আগবাঢ়ি যাওঁ। আমি এটা বিকল্প আগবাঢ়াইছোঁ, কাৰণ আমাৰ দেখা যায় যে বহুতৰ ঘৰত কিতাপ নাথাকে। গতিকে তেখেতসকলৰ ক্ষেত্ৰত আমি কি কৰিম, যদি তেওঁলোকৰ আমাক এখন কিতাপ দিয়াৰ মন আছে কিন্তু তেওঁলোকৰ ঘৰত কিতাপ নাই, সেই ক্ষেত্ৰত আমি কি কৰিম। গতিকে আমি এটা বিকল্প উলিয়াইছোঁ যে যিয়ে আমাক কিতাপ দিয়ে তো খুবেই ভাল কথা, আৰু যাৰ ঘৰত কিতাপ নাথাকে বা মনে বিচৰা কিতাপখন আমাক হয়তো দিব নোৱাৰে ইচ্ছা থাকিলেও তেওঁলোকৰ পৰা আমি 100 টকা ল'ম, আৰু সেই 100 টকাৰে আমি এখন কিতাপ কিনিম আৰু সেই কিতাপখন তেওঁৰ নামত আমি পুথিভঁৰালত জমা কৰিম। গতিকে আমি আমাৰ শালকোছা অঞ্চলৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ আমি মানুহৰ ঘৰত আজিৰ পৰা আমি যোৱা ষ্টাৰ্ট কৰিছোঁ। আজি আমি বানিপাৰা গাঁও, আমি প্ৰতিঘৰ ঘৰত যাম, এখন কিতাপ বিচাৰিম, বা যদি কোনোবাই কিতাপ দিব নোৱাৰে, কিতাপ মজুত নাই, আমি তেওঁলোকৰ পৰা এটা 101 টকা ল'ম আৰু সেইখিনি টকাৰে আমি কিতাপখিনি তেওঁৰ নামত আমি আমাৰ পুথিভঁৰালত মজুত কৰিম। আমি এই যে যাব ওলাইছোঁ কিতাপৰ কাৰণে, কিতাপ সংগ্ৰহ কৰিম আজি আমি। এইফালে আছে কোন দুজন ভাইটি। কি নাম তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাতুল ৰায়। তোমাৰ নাম? মোৰ নাম শ্ৰী অতুল ৰায়। ভাইটি। তো এইখানে হৈছে বানিয়াপাৰা গাঁও। তো আজি আমাৰ পৰা যেটা হোষ্টেল আছে, হোষ্টেলৰে ঘৰ আছে, আমি লাইব্ৰেৰী হিচাপত লোৱা হৈছে। আমি যে ৰাইজৰ কাৰণে বই কালেকশ্যন কৰি আছোঁ, আৰু সবাই যদি হেৰি কৰে ষ্টিল আলমাৰি গডৰেজো দিব পাৰে। আচ্ছা, আমি যা কিতাপ সংগ্ৰহ কৰি আছোঁ, প্ৰত্যেক ঘৰে ঘৰে যা মানে এখন কৰি কিতাপ আমি সংগ্ৰহ কৰি আছোঁ। কাৰোবাই যদি বেছি কৰিও দিয়ে বেছি কৰিও ল'ব পাম, আৰু যদি ভাবে যে মই এই কিতাপ নাদিওঁ তাৰ বিনিময়ত মই 100 টকা দিওঁ, আমি লওঁ নাই। ৰাজহুৱা যিখন হয় থান হয় এইখন বহু পুৰণা,
হয় এইখন বহু দিনৰ পৰা চলি আছে। এই থানখন আপোনাৰ কিমান বছৰ পুৰণা হ'ব? এইখন বহু বছৰ হ'ব, এইখন আমিতো নাজানোই। আপুনি এই থানখনত আমাৰ কি দেৱতাৰ বা দেৱীৰ মন্দিৰ আছে? ইয়াতে কালী মন্দিৰ আছে হয় আৰু বিষ্ণু মন্দিৰ আছে হয় আৰু আমাৰ লাখল ঠাকুৰ আছে, হয় হয় মদন কাম আছে, বাণীপাৰাত দুখন আৰু এখন থান ইফালে ভিতৰৰ ফালে আছে। এখন থান আমাৰ বাণীপাৰা গাঁৱৰ দক্ষিণ দিশত আছে আৰু এখন উত্তৰত, আৰু এখন উত্তৰ ফালে আছে, উত্তৰ পূবত। হয়। আমাৰ বাণীপাৰা গাঁৱৰ থানখন সম্পৰ্কে আমাক এইখিনি তথ্য দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এইখন বাণীপাৰা গাঁৱৰ থান। এইখন থানৰ বিষয়ে আমি কথা পাতি আছিলোঁ। এই যিডাল গছ আছে এইটো আহঁত গছ, এইটো বহুত পুৰণি আহঁত গছ, আপোনালোকে দেখা পাইছে। এইবিলাক মন্দিৰবিলাক আছে, মানে মনোৰম পৰিৱেশ। ইয়াৰ কাষতে এখন নদী বৈ গৈ আছে, এইখন হৈছে খুটি নদী। এই খুটি নদীখন আমাৰ ডিবলে বিলৰ পৰা ওলাই পেলাই দক্ষিণ চালকচাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছে। আমাৰ আজি চালকচাৰ আঞ্চলিক এক্টৰ পৰা চিলাৰা পুথিভঁৰাল, আমি চিলাৰা পুথিভঁৰালৰ কাৰণে বাণীপাৰা গাঁৱৰ প্ৰতি ঘৰৰ পৰা 8টা কিতাপ কালেক্ট কৰা আজি আমি আৰম্ভ কৰি আছোঁ। তাৰপৰা আমি এতিয়া আমাৰ ঘৰত আমি আজি মানে প্ৰশ্নোত্তৰ ব্যৱস্থা কৰিছোঁ আমাৰ কাৰণে। এতিয়া আমি মানে ঘৰৰ কাৰণে ভইচো খাই আছোঁ। এতিয়া আমাৰ যিখিনি কিতাপ আমি কালেক্ট কৰি লওঁ বা যিখিনি আমি কিতাপৰ পৰিৱৰ্তে আমাক কিছু মানে পইচা দিছে, আমাৰ বহুত ভাল লাগিছে। ঠিক আছে, ঠিক আছে, ভালে লাগছে। ভালৰ কাৰণে আমি কিতাপ সংগ্ৰহ অভিযান বাণীপাৰা গাঁৱত আজি প্ৰায় শেষ হৈছে। বাণীপাৰা গাঁওবাসীয়ে আমাক বহুত সঁহাৰি দিলে। আমি সঁহাৰিৰ কাৰণে বাণীপাৰা গাঁওবাসীলৈ আমি আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আমাক বাণীপাৰা গাঁৱৰ বাসী আমাক যি সঁহাৰি দিলে, এই ঘৰত আমাক ভাতো খুৱালে, তেনেদৰে চালকচা অঞ্চলৰ বাকী গাঁওসমূহৰ পৰা আমি সঁহাৰি পাম। আৰু এনেদৰে আমি চালকচাৰ প্ৰতিখন গাঁৱৰ পৰা সঁহাৰি পালে আমি চিলাৰা পুথিভঁৰালৰ চালকচা আক্ৰাচুৰ তৰফৰ পৰা অতি সুন্দৰভাৱে আমি ইয়াৰ যিটো আমাৰ গঠন প্ৰক্ৰিয়া স্থাপন আমি খুব সুন্দৰভাৱে সমাপন কৰিব পাৰিম।